ৰাষ্ট্ৰীয় শ্বহীদ দিৱস উপলক্ষে বিহপুৰীয়া বিধানসভা সমষ্টিৰ ভিত্তিত অসম গণ পৰিষদৰ বিহপুৰীয়া বিধানসভাৰ সমষ্টিৰ সমিতিৰ উদ্যোগত ভোলাবৰী আঞ্চলিক অগপৰ সমিতিৰ সহযোগত বুঢ়াবুঢ়ীৰ নৱপুৰস্থিত শংকৰ মাধৱ কৃষ্টি কেন্দ্ৰত কেন্দ্ৰীয়ভাৱে দিনজোৰা কাৰ্যক্ৰম নিকাই শ্বহীদ দিৱস উদযাপন কৰে। পুৱা পতাকা উত্তোলন কৰে অসম গণ পৰিষদৰ বিহপুৰীয়া সমষ্টিৰ সমিতিৰ সভাপতি মাখন তামুলীয়ে। শ্বহীদ তৰ্পণ কৰে অসম আন্দোলনৰ নিৰ্যাতিত কৰ্মী প্ৰফুল্ল শইকীয়াই। ইয়াৰ পিছতে অসম আন্দোলনৰ শ্বহীদ পৰিয়াল আৰু নিৰ্যাতিতসকলক সম্বৰ্ধনা জনোৱা হয়। মুকলি সভাত সভাপতিত্ব কৰে মাখন তামুলীয়ে। সভাত বিশিষ্ট সমাজকৰ্মী খগেন হাজৰিকা, প্ৰফুল্ল শইকীয়া আৰু অসম গণ পৰিষদৰ ৰাজ্যিক সাংগঠনিক সম্পাদক দেউতী দাস আৰু অগপৰ লখিমপুৰ জিলাৰ সম্পাদক প্ৰদীপ হাজৰিকাই ভাষণ দিয়ে। উক্ত সভাখনিত আগন্তুক ২৬ৰ সাধাৰণ নিৰ্বাচনত বিহপুৰীয়া সমষ্টিক মিত্ৰজোঁটে অগপক এৰি দিয়াৰ দাবী উঠে। যিহেতু মিত্ৰজোঁটৰ হৈ বিজেপিক দুবাৰকৈ অগপই এৰি দিছে। তপন বনিয়াই পৰিচালনা কৰা সভাখনত সমষ্টিৰ বহু কেইগৰাকী অগপৰ নেতা আৰু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। দলে শ্বহীদৰ স্মৃতিত আজি আমাৰ অসম গণ পৰিষদ দলৰ বিহপুৰীয়া বিধানসভা সমষ্টি সমিতিৰ উদ্যোগত ভোলাবৰী পঞ্চায়ত সমিতিৰ সহযোগত ভোলাবৰী অঞ্চলৰ বুঢ়াবুঢ়ীৰ শ্ৰী শংকৰ মাধৱ কৃষ্টি বিকাশ কেন্দ্ৰত আমি দিনজোৰা কাৰ্যসূচীৰে আজি শ্বহীদ দিৱস উদযাপন কৰোঁ। আমাৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, স্মৃতিচাৰণ সভা আৰু শ্বহীদ আৰু নিৰ্যাতিতসকলক সম্বৰ্ধনা আজি জনোৱা হয়। বিহপুৰীয়া অঞ্চলৰ ১৪টা শ্বহীদ পৰিয়ালৰ সদস্যবৰ্গক আজি বিশেষভাৱে আমি নিমন্ত্ৰণ কৰি আনি ইয়াত আমি সম্বৰ্ধনা জনাওঁ আৰু নিৰ্যাতিত পৰিয়ালৰ নিৰ্যাতিতসকলক আমি নিমন্ত্ৰণ কৰি আজি ইয়াত আমি সম্বৰ্ধনা জনাওঁ। প্ৰতি বছৰে অসম গণ পৰিষদ দলৰ বিহপুৰীয়া বিধানসভা সমষ্টি সমিতিয়ে আমি শ্বহীদ দিৱস উদযাপন কৰি আহিছোঁ আৰু এইবাৰো বিপুল ৰাইজৰ সমৰ্থনত ৰাইজৰ উপস্থিতিত আমি উলহ মালহেৰে আজি শ্বহীদ দিৱস ইয়াত উদযাপন কৰা হৈছে আৰু আমি ভাবিছোঁ এই শ্বহীদ দিৱসৰ কাৰ্যসূচীৰ যোগেদি আমি নতুন প্ৰজন্মক আমাৰ হৈ যোৱা অসম আন্দোলনৰ ঐতিহ্য আৰু বীৰত্ব সম্পৰ্কত আমি নতুন প্ৰজন্মক আমি অৱগত কৰিব পাৰিম বা তেখেতসকলক আমি সজাগ কৰি তুলিব পাৰিম আৰু এইখিনি আজি কাৰ্যসূচীৰ যোগেদি আমি শ্বহীদসকলৰ যি ত্যাগ আৰু তেখেতলোকৰ যি আত্মবলিদানৰ কাৰণে অসম গণ পৰিষদ দলৰ জন্ম লাভ কৰিছিল। গতিকে আমাৰ অসম গণ পৰিষদ দলৰ আমাৰ দায়িত্ব আছে, আমাৰ কৰ্তব্য আছে যাতে শ্বহীদ পৰিয়ালসকলক বা নিৰ্যাতিতসকলক আমি সমাজৰ এগৰাকী সন্মানযুক্ত ব্যক্তি হিচাপে যাতে আগস্থান দিব পাৰোঁ, এই ক্ষেত্ৰত অসম গণ পৰিষদ দল সদায় সজাগ। আৰু এটা কথা আমি ক'ব বিচাৰোঁ যে আজি ইয়াত আমাৰ ৰাইজৰ যি সমাগম আৰু উপস্থিতি, এতিয়া এই অসম গণ পৰিষদ দলৰ বিহপুৰীয়া সমষ্টিত উপস্থিতি আৰু ইয়াত সাংগঠনিক ভেটি যথেষ্ট সবল। নাৰায়ণপুৰৰ পৰা ৰাজেন বৰুৱাৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।